হেৰাল গৰুসুতি প্ৰকল্পলৈ অনা 90জনী গীৰ গাই। হেৰুৱা গীৰ গাইৰ তথ্য বিচাৰি ৰাজ্যত সামাজিক মাধ্যম তলুপৰ। হেৰুৱা গৰুৰ হিচাপ দি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পাতিলে সংবাদমেল। আৰু এই 90জনী গীৰ গাই কোনো ফ্ৰী লোৱা নাই, সকলোৱে কিনি লৈছে। গৰুসুতি প্ৰকল্পলৈকে 300 গীৰ গাই আহিছিল। এই 300 গীৰ গাইৰ 90জনী গীৰ গাই তেওঁলোকৰ সিদ্ধান্ত মৰ্মে, কাৰণ সেই সময়ত তেওঁলোকৰ ইমান গৰু ৰাখিব পৰা গোহালি প্ৰস্তুত হোৱা নাছিল। সেইকাৰণে কোনোবাই যদি নিব বিচাৰে উচিত মূল্য দি পেলাই নিব পাৰে বুলি তেওঁলোকে কৈছিলে। আৰু সেই সময়ত মোৰ ফাৰ্মলৈকেও এই তাত লিখা আছে JMB একুৱা এগ্ৰ প্ৰাইভেট লিমিটেড, এইটো মোৰ পত্নীৰ মালিকাধীন ফাৰ্ম। এই ফাৰ্মখনৰ নামত 20জনী গাই গৰু আমি কিনি লৈছিলোঁ আৰু তাৰ কাৰণে 13,20,000 টকা পেমেণ্ট কৰিছিলোঁ। আৰু পেমেণ্ট কৰা যিখন বেংকৰ ৰচিদ সেইখনো আপোনালোকক বেকফালে দি দিছোঁ। হেৰুৱা নাছিল, হেৰুৱা বুলি ভবা গীৰ গাইসমূহ কিনি লৈছিল মন্ত্ৰীৰ পত্নী, বিধায়ক আৰু আন ব্যৱসায়ী লোকে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দিলে স্পষ্টীকৰণ। মন্ত্ৰীৰ দাবী কোনো অনিয়ম হোৱা নাছিল। সম্পূৰ্ণ চৰকাৰী আঁচনিৰ নিয়মত 90জনী গাইৰ ভিতৰত 13,20,000 টকাৰে 20জনী গাই কিনিছিল তেওঁৰ পত্নীৰ ফাৰ্মে। মোৰ কোম্পানী, মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখনে 20জনী গাই 13,20,000 টকাত কিনিছিল। গতিকে এইটো স্পষ্ট কথা। ইয়াত আৰু কি বিতৰ্ক কৰিব লাগিছে? ইয়াত কি ক্ৰাইম কৰিলোঁ মই বা মোৰ পত্নীয়ে কি ক্ৰাইম কৰিলে? 2021 চনত অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ মাজত হোৱা আলোচনা মৰ্মে অসমলৈ 2000 গীৰ গাই অনাৰ সিদ্ধান্ত হৈছিল। এই পদক্ষেপত গৰুসুতি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকায়ো তৎপৰ হৈ প্ৰথম পৰ্যায়ত 2021 চনৰ 25 নৱেম্বৰত 108জনী গীৰ গাই আনিছিল। ইয়াৰ প্ৰায় 5 মাহ পিছত 2022 চনৰ 3 এপ্ৰিলত পুনৰ প্ৰকল্পটোলৈ 301জনী গীৰ গাই অনা হৈছিল। ৰঙিয়া জংচনত নমাই গীৰ গাই কেইজনী লৈ যোৱা হৈছিল চিপাঝাৰৰ গৰুসুতি প্ৰকল্পলৈ। কিন্তু ইয়াৰ মাজতে হিচাপ নোহোৱা হৈ পৰিছিল 90জনী গীৰ গাই। ক'ত হেৰাল এই গীৰ গাইসমূহ? চিপাঝাৰৰ গৰুসুতি প্ৰকল্পৰ দায়িত্বত থকা বিধায়ক পদ্ম হাজৰিকাই বিধানসভাত দিব লগা হৈছিল স্পষ্টীকৰণ। কিন্তু তাৰ পাছতো ভেদ হোৱা নাছিল 90জনী গীৰ গাই নোহোৱা হোৱাৰ ৰহস্য। ইয়াৰ মাজতে ৰাজসাহাৰ্য লাভ কৰি বিতৰ্কিত হৈ পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ ফাৰ্মত বহু সংখ্যক গীৰ গাই দেখি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ভূমিকাক লৈও বহু প্ৰশ্ন উত্থাপন হৈছিল। শুকুৰবাৰে এই প্ৰশ্নসমূহৰ উত্তৰ দি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজেই আগবঢ়ালে স্পষ্টীকৰণ। ইমান দিনে হেৰুৱা বুলি প্ৰচাৰ হোৱা 90জনী গীৰ গাই কিনি লৈছিল কেইবাজনো লোকে। গীৰ গাই কিনাসকলৰ ভিতৰত আছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীও। গৰুসুতি প্ৰকল্পলৈ অনা 2জনী গীৰ গাই কিনিছিল ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াই। বিধায়ক ভুৱন পেগুৱে কিনিছিল 10জনী গীৰ গাই। জনৈক নীৰজ বৰায়ো 20জনী গীৰ গাই কিনাৰ কথা সংবাদমেলত জনালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এজন নীৰজ বৰা, বাবুল নাথ, MLA কমলপুৰ, MLA গহপুৰ, MLA জোনাই, MP মঙলদৈ, ভাইচ চেয়াৰমেন JMDA, এই সকলে কোনে কেইটা গাই লৈছিলে? 2টা 10টা এনেকে পুৰা 90জনী গাই কোনে কোনে লৈছিলে আৰু সকলে কিমান পইচা দিছে সেইটো লিখা আছে। ইফালে মন্ত্ৰী পত্নীয়ে ৰাজসাহাৰ্য লাভ কৰাক লৈ চৌদিশ তালফাল হৈ থকাৰ সময়ত মন্ত্ৰীৰ দাবী তেওঁৰ পত্নীৰ ফাৰ্মো সম্পূৰ্ণ নিয়ম অনুযায়ী খোলা হৈছে, কোনো অসাধু উপায়েৰে নহয়। মোৰ কোম্পানী, মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখনে 20জনী গাই 13,20,000 টকাত কিনিছিল। গতিকে এইটো স্পষ্ট কথা। ইয়াত আৰু কি বিতৰ্ক কৰিব লাগিছে? ইয়াত কি ক্ৰাইম কৰিলোঁ মই বা মোৰ পত্নীয়ে কি ক্ৰাইম কৰিলে? মোক কালি ফোন কৰি কৈছে যে দেউতা ভৱিষ্যতে আহি আৰু অসমত কাম নকৰোঁ দিয়া, গতিকে আমাৰো কথা এনেকৈ বজাব। মোৰ যিজনী ছোৱালী এণ্টাৰপ্ৰিনাৰশ্বিপ পঢ়িব যাব ওলাইছে, তাই এণ্টাৰপ্ৰিনাৰশ্বিপ পঢ়ি আহিটো কিবা কৰিব নহয়। তেওঁ মোক কৈছে কালি, দেউতা মই ঘূৰি আহি অসমত কাম নকৰোঁ দিয়া। কিয় নকৰোঁ? যে অসমত মই আহি কাম কৰিলেতো মোক এনেকেই বজাব নহয় টিভিত, গতিকে মোক কোনো চিনি নোপোৱা জেগাত ক'ৰবাত কাম কৰিম। কিমান দুখ লগা কথা।
নিজৰ স্বভাৱ চৰিত্ৰক সম্পূৰ্ণ ক্লিন চিট দি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অকপতে স্বীকাৰ কৰিলে যিদিনাৰ পৰা তেওঁ বিজেপিত যোগ দিলে সেইদিনাৰ পৰা কোনো অনৈতিক বা অনিয়মমূলক কাম কৰা নাই কিন্তু কংগ্ৰেছত থাকোতে দলৰ হেঁচাত হেনো বহু অনিয়মৰ কাম কৰিছিল যিবোৰৰ দায়িত্ব কংগ্ৰেছেহে ল'ব সিদিনাখনৰ পৰা বিজেপি দলত যোগদান কৰিছোঁ সেইদিনাখনৰ পৰা কোনো ধৰণৰ বেয়া কাম কৰাৰ নজিৰ কোনো দেখুৱাব নোৱাৰে কোনো তথ্য দিব নোৱাৰে কংগ্ৰেছ দলত যেতিয়া আছিলোঁ তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলোঁ যিবিলাক কামে আজিও আমাক টানি থাকে কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'ব লাগিব আমি কংগ্ৰেছ দলত যেতিয়া আছিলোঁ যুৱ কংগ্ৰেছ কৰিছিলোঁ তেতিয়া বহুত এনেকুৱা কামক আমাক জড়িত কৰা হৈছিল যিবিলাকৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব কাৰণ কংগ্ৰেছ দলত থকাৰ কাৰণে এইবিলাক কৰিব লগা হৈছিল গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট